ইউনিয়ন অফ ইণ্ডিয়া আজি দ্বিতীয় দিনৰ শুনানি আছিলে। আজিৰ শুনানিত আমাৰ উকিল KN চৌধুৰী ডাঙৰীয়াই সকলো কথাখিনি ক'লে। কোৰ্টে ক'লে যিহেতু চাৰ্জশ্বিটখন বহুত দীঘল, বহুত ডাঙৰ, সেইখন পঢ়িব লাগিব আৰু আয়োগেও প্ৰতিবেদন দিব। চাৰ্জশ্বিট পঢ়া আয়োগৰ প্ৰতিবেদন লৈ মাৰ্চৰ 13 তাৰিখে পৰৱৰ্তী শুনানি দিছে আৰু সেইদিনাখন গোটেই কথাটোৰ এটা শুনানি হৈ কিবা এটা হ'ব। ইয়াতে আমি CBI তদন্ত বিচাৰিছোঁ। CBI তদন্তটোৰ কথাও আমি ক'ম এতিয়া 13 তাৰিখে ক'ম, মাৰ্চৰ 13 তাৰিখে। আৰু কি সোমাব পাৰি, চাৰ্জশ্বিটখনত কি ভুল ওলায় সেইবিলাক ক'ম আমি। চাৰ্জশ্বিটখন দিছে হয়, কিন্তু চাৰ্জশ্বিটৰ জৰিয়তে তেওঁলোকে যাতে বেইল নাপায়, বাচি যাতে যাব নোৱাৰে, সেইখিনি আমি চোকা দৃষ্টি ৰাখিম আৰু আমি কোনোপধ্যে দোষী শাস্তি ৰেহাই পোৱাৰ কাৰণে আমি পাবলৈ নিদিওঁ। যিহেতু অভিযোগনামা দাখিল কৰা হ'ল, বহুতে বহুত ধৰণৰ ৰিয়েকশ্যন দিছে, আপোনাৰ মতে কি হ'বগে? ন্যায় পাবনে জুবিন গাৰ্গে যি সংঘটিত হ'ল? চাওক, শপতনামাখন দাখিল কৰাৰ লগে লগে বহুতে কৈছে আমাৰ পচন্দ হোৱা নাই, আমি ভাল পাইছোঁ, আমাৰ পচন্দ হোৱা নাই। গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে কৈছে খুব ভাল হৈছে, মই সন্তুষ্ট, আৰু কোনোবাই কৈছে মই সন্তুষ্ট নহয়। শপতনামাখন কাৰো হাততে পৰা নাই, কাৰো হাততে নাই। যেতিয়ালৈ শপতনামাখন আমি নপঢ়োঁ তেতিয়ালৈ একো ক'ব নোৱাৰোঁ। কিন্তু কেইটামান ভুল আমি পাইছোঁ, যিখিনি আমি গম পাইছোঁ। যেনেকৈ আপোনাৰ ক্ৰাইম চিনৰ মেপিং বা ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন যিটো কয়, যে ক্ৰাইম চিনত গৈ তাতে গোটেই বস্তুটো চাব লাগে আৰু সেইটো কৰিব লাগে অকল অপৰাধীখিনিক লৈ গৈহে, যিটো কাম অসম আৰক্ষী SITয়ে নকৰিলে। আজি আমি মেঘালয়ৰ কেছ এটা যদি চাওঁ, সোণম ৰঘুবংশী, মনত আছেনে? গিৰিয়েকক যে মাৰিছিলে, এই সোণম ৰঘুবংশীৰ কেছটোৰ ক্ষেত্ৰত মেঘালয় পুলিচে চেৰাপুঞ্জীত এই অপৰাধীবিলাকক লৈ গৈছিলে, লৈ গৈ তাতে মেপিং কৰিছিলে। সেইটো কাম কিন্তু অসম আৰক্ষী বা SITয়ে নকৰিলে। সেইটো নকৰাৰ ক্ষেত্ৰত ক্ৰিমিনেল ইনভেষ্টিগেশ্যনত মোৰ হয়তো ভুল হ'ব পাৰে, কিন্তু মোৰ যিখিনি সীমিত জ্ঞান, মই ভাবোঁ যে তেওঁলোকে বেইল লৈ ওলাই যাব পাৰে, তেওঁলোকৰ যদি ভাল উকিল যদি লগায়। এতিয়া তেওঁলোকে এতিয়ালৈ বেইলৰ এপ্লাই কৰা নাই। এতিয়া শ্যামকানু মহন্তহে গম পাব আৰু চৰকাৰে গম পাব কিহৰ কাৰণে বেইলৰ এপ্লাই কৰা নাই। আৰু যদি ভাল উকিল লগাই বেইল যদি লৈ ওলাই যায়, তেতিয়াহ'লেতো বৰ ডাঙৰ কথা হ'ব। আমি ইয়াৰ আগতো দেখিছিলোঁ, নন্দিনী কাশ্যপৰ কেছটো যদি মনত পৰে, নন্দিনী কাশ্যপৰ ক্ষেত্ৰতো আপোনাৰ একেই অভিযোগে আছিল, একেই ধাৰাই আছিল, কিন্তু নন্দিনী কাশ্যপ আজি কিন্তু চৰকাৰী অনুষ্ঠানৰ ঘোষিকা। ত' এইবিলাক ধৰণৰ কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ভিডৰ আগৰ পৰাই জুবিন গাৰ্গক হত্যাৰ এটা ষড়যন্ত্ৰ কৰা বুলি কৈছে। এতিয়া হত্যাৰ ষড়যন্ত্ৰ যদি জুবিন গাৰ্গক ক'ভিডৰ আগৰ পৰাই কৰা হৈছিলে, তেতিয়াহ'লে 23 ডিচেম্বৰ 2021 এটা আপোনাৰ আৰম্ভ কৰিছিলে জুবিন গাৰ্গ মিউজিক LLP। তাতে তাৰচিম মিল্টাত আছিলে, সিদ্ধাৰ্থ শৰ্মা আছিলে, জুবিন গাৰ্গ আছিলে। প্ৰায় 10 লাখ টকা ইনভেষ্ট কৰিছিলে, কেপিটেল ইনভেষ্টমেণ্ট। সিদ্ধাৰ্থ শৰ্মাক এৰেষ্ট কৰিলে, তাৰচেন মিত্তালক কিন্তু ৰেহাই দিয়া হ'ল, প্ৰশ্নবোধক থাকি যাব। সপোন LLP, এইটো হ'ল 27 ডিচেম্বৰ 2021। দুইটা অনুষ্ঠান একেলগে ওচৰা ওচৰি এটা মাহত আৰম্ভ কৰিছে, এটা 23 ডিচেম্বৰ, এটা 27 ডিচেম্বৰ। 27 ডিচেম্বৰ সপোন LLP এখন স্কুলৰ ক্ৰিচেণ্ট একাডেমী ৰুম নম্বৰ 101 যোৰহাটত আৰম্ভ কৰিছিলে এজন অংকুৰ বৰুৱা, বিজেপিৰ ডাঙৰ নেতা জুবিন গাৰ্গ, তেওঁলোকে আৰম্ভ কৰিছিলে। কিন্তু এই অংকুৰ বৰুৱাক মাতিলে মাতা নাই আমি নাজানো, প্ৰশ্নবোধক চিন থাকি যাব। কিয়? বিজেপি নেতা হোৱাৰ কাৰণে তেওঁক ৰেহাই দিয়া হ'ল নেকি? তেনেকুৱা ধৰণৰ কথা। ইয়াতছত যিমান কেইজন আছিলে তাৰে অকল 4জনকহে এৰেষ্ট কৰিছে, বাকীবিলাকক ৰেহাই দিয়া হৈছে। প্ৰশ্নবোধক চিন থাকি যাব, কিয় থাকি গ'ল? দ্বিতীয় কথা, ইয়াতছখন যোনে বুকিং কৰিছিলে তেওঁক ৰেহাই দিয়া হৈছে। আমি যদি কলিকতালৈ যাওঁ, মেছিৰ যিটো অনুষ্ঠান, তাতে ষ্টেডিয়ামত যিটো গণ্ডগোল লাগিছিল, তাতে অৰ্গেনাইজাৰক এৰেষ্ট কৰিছে কলকাতা পুলিচে। ইয়াছ বুকিং কৰা অৰ্গেনাইজাৰজনক কিয় এৰেষ্ট কৰা হোৱা নাই? কিয় সোধপোছ কৰা নাই? প্ৰশ্নবোধক চিন থাকি যাব। অনুজ বৰুৱা যিজন PR, তেওঁক এৰেষ্ট কৰা হোৱা নাই, প্ৰশ্নবোধক চিন থাকি যাব। ট্ৰেণ্ড MMS শ্যামকানু মহন্তৰ পত্নী, তেখেতক এৰেষ্ট কৰা হোৱা নাই, প্ৰশ্নবোধক চিন থাকি যাব। তো তেনেকুৱা বহুত প্ৰশ্ন থাকি গ'ল যে মানুহ চাই সুবিধা লয়, চৰকাৰৰ সুবিধাৰ
সুবিধা লৈ কাক এৰেষ্ট কৰিব লাগে, কাক এৰেষ্ট কৰিব নালাগে, কাক ৰেহাই দিব লাগে, এনেকুৱা ধৰণৰ যদি কথা চলি আছে, তেতিয়াহ'লে আমি ভাবোঁ যে ভাল উকিল যদি লগাই বিৰোধী মানে শত্ৰুপক্ষই, এই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, তেওঁলোকে যদি ভাল উকিল যদি লগায়, তেতিয়াহ'লে হিয়াৰিঙত এই কেছ উৰি যাব, এই চাৰ্জশ্বিট উৰি যাব। 349 জন সাক্ষী, তেওঁলোকক সাক্ষী দিব আহিব লাগিব, কোৰ্টত হাজিৰ হ'ব লাগিব। চ' এনেকুৱা কৰোঁতে হয়তো 30 বছৰ 40 বছৰ লাগি যাব পাৰে। আমি সাক্ষীসকলকো অনুৰোধ কৰিছোঁ, আপোনালোকে যেনেকৈ SITত আহি পেলাই সাক্ষ্যদান দিছে, ঠিক তেনেকৈ কোৰ্টতো যাতে একেখিনি কথাই যাতে কয়, কোৰ্টত যাতে কথাটো উল্টাই নিদিয়ে আৰু কোৰ্টে মতাৰ লগে লগে যাতে আহে, সেইটোৱে আমি আপোনালোকৰ ওচৰত অনুৰোধ কৰিলোঁ। সাধাৰণ জনতাৰ প্ৰশ্ন যে যেতিয়া চুৰি ডকাইতি এটা ঘটনা সংঘটিত হয়, এজনকতো দলটোৰ গ্ৰেপ্তাৰ নকৰে, সকলোকে গ্ৰেপ্তাৰ কৰে। এই ঘটনাত সকলো আছিলে, কিন্তু বাছি বাছি কেইজনমানক গ্ৰেপ্তাৰ কৰিলে, বাকীখিনিক ৰেহাই দি দিয়া হ'ল। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে মই বুলিহে পাৰিছোঁ এওঁলোকক জেলত ভৰাই ৰাখিব। তাৰমানে মানুহৰ ৰাইজৰ ৰোষৰ পৰা পাৰ হোৱাৰ বাবেহে বা 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ বাবেহে এনেধৰণে ৰাখি থৈছে নেকি? তেনেকুৱা এই ধৰণৰ ইংগিত দিয়া নাই জানো? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কেইটামান কাম আমি শলাগ ল'বই লাগিব। যেনেকৈ জুবিনক ছিংগাপুৰৰ পৰা আনি মানে অন্ত্যেষ্টিক্ৰিয়া কৰালে, যিখিনি কৰিছে সেইখিনিলে মুখ্যমন্ত্ৰীক চেলুট। ন্যায় আয়োগ এখন গঠন কৰিছে, সেইটোৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক চেলুট। SIT সময়মতে চাৰ্জশ্বিট জমা দিছে, SIT মুখ্যমন্ত্ৰী ডাঙৰীয়াক চেলুট। যিখিনি কৰিব পাৰিছে তেখেতে কৰিছে, কিন্তু তাৰ মাজত কিছুমান প্ৰশ্নবোধক চিন মানুহৰ মনত থাকি গ'ল। আজি বহুত মানুহে আমাক ফোন কৰি সোধে, লগ পালে সোধে, যিহেতু কেছ এটা কৰিছোঁ যে কি হ'ব, ৰেহাই পাই যাব নেকি, তেওঁলোকে ওলাই যাব নেকি, শ্যামকানু মহন্তহঁতক বচাব নেকি, সুধাংশু অংকুৰ বৰুৱাক কিয় সোধপোছ নকৰিলে, ইয়াতছত থকা বাকীকেইজনক কিয় সোধপোছ নকৰিলে, কিয় এৰেষ্ট নকৰিলে, এনেকুৱা ধৰণৰ প্ৰশ্ন মানুহৰ মনত আছে, থাকি যাব এইবিলাক প্ৰশ্ন। ত' 26ৰ ইলেকশ্যনৰ এটা কাৰণ হয়। কিছুমান মানুহে এতিয়া কি কৰিছে, চাৰ্জশ্বিটখন নপঢ়াকৈ কমেণ্ট দিয়া আৰম্ভ কৰিছে, চাৰ্জশ্বিটখন ভাল নহয়, মোৰ অমুক আছে, মোৰ সন্দেহ আছে, তমুক আছে, তেনেকুৱা। যিবিলাক মানুহে এইবিলাক কথা কৈ আছে, সেইবিলাক মানুহে কিন্তু আয়োগৰ ওচৰলৈ যোৱা নাই, নগ'ল। তেওঁলোকে প্ৰমাণ কৰিব বিচাৰে যে জুবিন মোৰ ৰাইট হেণ্ড, জুবিন মোৰ লেফ্ট হেণ্ড, জুবিনৰ লগত মোৰ অমুক সম্পৰ্ক, তমুক সম্পৰ্ক। কিন্তু চৰকাৰে যিখন আয়োগ গঠন কৰিলে, সেই আয়োগখনত তেওঁলোক নাযায় কিয়? অকল মুখেৰে বকি, টিভিৰ আগত বকি থাকিলেই জুবিনে ন্যায় নাপায়। জুবিনে ন্যায় পাবলৈ আয়োগৰ ওচৰত সাক্ষ্যদান দিব লাগিব, কোৰ্টৰ লগত, কেছৰ লগত জড়িত হ'ব লাগিব। চাওক, আজি যদি আমি কোৰ্টত যেতিয়া আপোনাৰ তদন্ত চলি থাকিব, এজন মানুহে গৈ পেলাই যদি চিঞৰি দিয়ে জাষ্টিছ ফৰ জুবিন গাৰ্গ, সেই চিঞৰাৰ লগে লগে জাজজনে ফাঁচি দি নিদিয়ে। জাষ্টিছ ফৰ জুবিন গাৰ্গ চিঞৰাৰ লগে লগে জাজজনে ক'ব, জাষ্টিছ ফৰ জুবিন গাৰ্গ, এওঁলোক অমুকক ফাঁচি দিলোঁ, অমুকক যাৱজ্জীৱন। সেইটো নহয়। যুক্তি, তথ্য, গোটেই প্ৰমাণ দিব লাগিব। আৰু সেইখিনি যদি চৰকাৰী পক্ষই দিব পাৰে, চাৰ্জশ্বিটখনত যদি কোনো সুৰুঙা নাই, ভালকৈ যদি কৰিব, তেতিয়াহে হ'ব।